পুনৰ চুৰৰ টাৰ্গেট ধৰ্মীয় উপাসনাস্থলী। গুৱাহাটীৰ পাণ্ডুৰ বুদ্ধ মন্দিৰত এক চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু চুৰে অৰ্থাৎ দুৰ্বৃত্তই লুটি লৈ গৈছে কেইবা হাজাৰ টকা। আৰু এই মুহূৰ্তত মই বুদ্ধ মন্দিৰৰ চৌহদত উপস্থিত আছোঁ। দৃশ্যাংশ ND24ৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই যিটো অঞ্চল আছে, এই অঞ্চলটোৰ অতিকৈ পুৰণি এই বুদ্ধ মন্দিৰ আৰু এই বুদ্ধ মন্দিৰত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। পুৱা যেতিয়া তেওঁলোকে বুদ্ধ মন্দিৰত প্ৰৱেশ কৰিছিল ইয়াৰ পৰিচালনা সমিতিৰ লগতে ভান্তে, সেই সময়ত এই চুৰিকাণ্ডৰ কথা স্পষ্ট হৈছে। এই যিখন মূল দুৱাৰ আছে, সেই দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰিছিল দুৰ্বৃত্ত আৰু যি দানপাত্ৰ আছে সেই দানপাত্ৰ ভাঙি দানপাত্ৰত থকা যিসমূহ ধন আছিলে সেইসমূহ লৈ উধাও হৈছে চোৰৰ দল। আৰক্ষীৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন উঠিছে, আৰক্ষীৰ নিৰাপত্তাৰ দিশটোৰ ওপৰত প্ৰশ্ন উঠিছে, কাৰণ এই অঞ্চলটোত ওচৰতে আছে জালুকবাৰী আৰক্ষী থানা আৰু জালুকবাৰী আৰক্ষী থানাৰ কিছু নিলগতে এই ঘটনা সংঘটিত হৈছে। অৰ্থাৎ ধৰ্মীয় উপাসনাস্থলী বা লক্ষ্য কৰি লৈছে চোৰে। এই যিসকল ইয়াৰে ভান্তে লগতে পৰিচালনা সমিতিৰ লোকসকল আছে তেওঁলোকৰ লগত কথা পতাৰ চেষ্টা কৰিম, কিন্তু তাৰ পূৰ্বে দৃশ্যাংশ দেখুৱাই লৈছোঁ। এইটো হৈছে পাণ্ডু অঞ্চলৰ বুদ্ধ মন্দিৰ আৰু ঐতিহ্যমণ্ডিত এই বুদ্ধ মন্দিৰতে এনে চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। দানপাত্ৰৰ পৰা চোৰে কেইবা হাজাৰ টকা লৈ উধাও হৈছে, লগতে ইয়াৰে যিসমূহ দুৱাৰ আছে সেই দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰিছিলে। মই ইয়াৰ পৰিচালনা সমিতিৰ সদস্য এগৰাকী আছে, মই অকণমান আপোনাৰ পৰা জনাৰ চেষ্টা কৰিম। এইবাৰ চোৰৰ টাৰ্গেট ধৰ্মীয় উপাসনাস্থলী, এইটো এটা ঐতিহ্যমণ্ডিত ইয়াৰে বুদ্ধ মন্দিৰ। ইয়াতে চুৰিকাণ্ড কি লৈ গৈছে চোৰে? আমি ৰাতিপুৱা আহি পেলাই ভান্তে আমাক ফোন কৰিছে যে এনে চুৰ হৈছে। আহি পেলাই আমি চালোঁ দৰ্জা খোলা আৰু আপোনাৰ মেইন টাৰ্গেট আছিলে আমাৰ এই দানবাক্সটো। তাতে আমি বুদ্ধ পূৰ্ণিমাৰো চান্দা ফান্দা দি আছিলে, নিয়াৰ এবাউট 20,000 পৰা 25,000 টকামান আছিলে। চোৰৰ টাৰ্গেট আছিলে এই দানবাকচটোৱে। সেই দানবাকচটোৱে আহি ভাঙি গোটেই পইচা লৈ গৈছে আৰু লগতে আমাৰ অফিচিয়েল এটা গডৰেজ আলমিৰা আছে, সেইটো ভাঙিছে। ভাঙি পেলাই আৰু এইফালে আৰু এটা আলমিৰা আছে, এইটো আমাৰ থাল বাখন থকা অৱস্থা, তাতেও কিবা কিবি লৈ গৈছে। আৰু আমাৰ বোধ কৰোঁ ইয়াতে কেইটামান এই আমাৰ আছিলে টপ, পিতলৰ টপ কেইটামান আছিলে, এইবিলাকো লৈ গুচি গৈছে। কিন্তু মেইনলি টাৰ্গেট আছিলে তেখেতৰ এই বাকচটোৱে। আৰু মোৰ ডাউট যে মানুহজন হয়তো আগত আহি পেলাই এইবিলাক মানে চাই গৈছে, কাৰণ আমাৰ কেমেৰা যিকেইটা লগোৱা আছে সেইফালে এটাও ফটো অহা নাই। তেখেতে সেই পিছফালেদি আহি ভাঙি পেলাই আকৌ সেই পিছফালেদি ওলাই গুচি গৈছে। ওচৰ পাজৰে কোনোবা হ'ব পাৰে, কিবা আৰক্ষী কিবা আমি এনে ধৰিব পিছফালটো দেখা পাইছোঁ আমাৰ এটা কেমেৰা ভিছনত, কিন্তু ইমানখিনি দেখা নাই। পাতলকৈ ল'ৰাটো হাতত এই পইচাৰ বেগটো আছিলে, মানে আপোনাৰ এই ৱালটো ক্ৰছ কৰি পেলাই দৌৰি যাৱা এই ভিছনটোৱে মই দেখা পাইছোঁ। তথাপি আমি চেষ্টা কৰি আছোঁ আৰু কিছুমান কলনীত যদি আৰু কাৰোবাৰ কেমেৰা থাকে, মানে ভিডিঅ' ৰেকৰ্ডিং থাকে, এইবিলাকো আমি লোৱাৰ চেষ্টা কৰি আছোঁ। আৰু আৰক্ষীৰ ইয়াতে টহলৰ ব্যৱস্থা নাথাকে নেকি নিশাৰ সময়ত? আৰক্ষী ইয়াতে ৰাতিপুৱা কি হৈছে, আজি আমি আহোঁতে আমি খবৰ দি পেলাই আহিলোঁ। অহাৰ 5টা 5:30 বজাত সিহঁতে গাড়ী লৈ আহিছে, কিন্তু সিহঁতৰ ভাষ্য মতে যে সিহঁতে ৰাতি কেইবাৰমান আহা বুলি কৈছে, কিন্তু আমি ঠিক নাজানো। কিন্তু আমি কেতিয়াও দেখা নাই ইমান সদায় অহা যোৱা কৰাটো, কিন্তু সিহঁতে কৈছে যে কালি ৰাতি 2-3 বাৰকৈ আহিছে। এজন চাব ইন্সপেক্টৰ আছিলে নেকি, তেখেতে ক'লে এইবিলাক হয়তো কোনোবা ড্ৰাগছ এডিক্ট ল'ৰা কিবা কিবি, তেখেতে কোৱা মতে আৰু এইখিনি কৈ গুচি গৈছে। তাৰপিছত আমাক ক'লে আপোনালোকে চাই লওক CCTV কেমেৰা, তাৰপিছত আমি এইটো আপোনালোকে গৈ পেলাই থানাত এটা FIR যদি লাগে দিব পাৰে। আগে পিছে হৈছিল নেকি বা ইয়াৰ অঞ্চল? আৰু এবাৰ হৈ গৈছে আমাৰ মন্দিৰত। তেতিয়া আমাৰ মেইন মন্দিৰটো আছিল তাতে, এই দানবাকচটোৰ পৰাই আগতে এবাৰ লৈ গৈছিলে। তেতিয়াও আমি ইমানখিনি কৰা নাই, দানবাকচ তেতিয়া ইমান পইচা নাছিলে। কিন্তু এইবাৰ আমাৰ যিটো সংঘটিত হ'ল এইটো বহুত মানে ডেঞ্জাৰাছ কথা। আৰু ভাঙি পেলাই আজি ইমান দিনৰ পৰা আমি আছোঁ, একো প্ৰব্লেম নাছিলে, কিন্তু হঠাতে আজি মানে যোৱাকালি ৰাতি এই ঘটনাটো ঘটি গ'ল। থাকিব লাগে, নিশ্চয় থাকিব লাগে, কিন্তু সিহঁতে কোৱা মতে যে ৰাতি সিহঁতে 2-3 বাৰকৈ আহা বুলি কৈছে। তাৰমানে কালি এবাৰ ইয়াতে এটা গণ্ডগোল লাগিছিলে, দোকানী এটা টটৱালা কিবা কৈছে, তেতিয়া আমি মন্দিৰৰ পৰা আৰক্ষীক জনাইছিলোঁ। সিহঁতে ৰাতি আহা বুলি কৈছে আমাক, 2-3 বাৰ আহা। তাৰপিছত আমি খবৰ দিয়াৰ পিছত আহিছে, আহি পেলাই আমাক চাই পেলাই কৈছে যে আপোনালোকে এটা FIR দি দিব, এইটোৱে আমাক কৈছে। আৰু ভান্তেগৰাকীও আছে, মই অকণমান আপোনাৰ পৰা জনাৰ চেষ্টা কৰিছোঁ। কেতিয়া আপুনি গম পালে আৰু কি ভাঙি পেলাই সোমাইছে? মই ৰাতিপুৱা 5টামান বজাত উঠিলোঁ, উঠি পেলাই সদায় গেট খোলোঁ আৰু এই মেইন বিহাৰৰ যিটো দৰ্জা আছে এই দৰ্জাটো তলা খুলি দিওঁ। ৰাতিপুৱা গেট খোলাৰ পাছত মই আহি দৰ্জা খুলিবলৈ যেতিয়া আহিলোঁ, তেতিয়া দেখিলোঁ তলাটো ওলমি আছে। তাৰপৰা দেখিলোঁ যে তলাটো ভঙা, ভিতৰত সোমাই চালোঁ যে আমাৰ গডৰেজটো এই ভঙা আছে, তেওঁ খুলি পেলাইছে। আৰু দানবাক্সটো তলত থাকে আমাৰ, এই দানবাক্সটো এই আসনৰ ওপৰত উঠাই এই
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।